নমস্কাৰ ষ্টুডেণ্ট মই অপূৰ্ব আৰু আপোনালোকে চাই আছে ইউটিউব চেনেল জনক ষ্টাডি আৰু ইনফো বন্ধুসকল আনদিনাৰ দৰে আজিও লৈছোঁ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব কাৰণ ইয়াৰ প্ৰতিটো খবৰে আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট যদি আপুনি চেনেলটোলৈ নতুনকৈ আহিছে বা আগতে পূৰ্বতে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আমাৰ এনেধৰণৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকৰ সকলো আগত যায় আৰু বন্ধুসকল যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব প্ৰথমটো খবৰ আজি অসমতো দেখা যাব বলেক সূৰ্যগ্ৰহণ অৰ্থাৎ পৃথিৱীৰ পৰা আজি তুলনামূলকভাৱে অধিক দূৰত থাকিব চন্দ্ৰ গুৱাহাটীত সূৰ্যগ্ৰহণ আৰম্ভ হ'ব পুৱা 10:57 আৰু সৰ্বোচ্চ দেখা যাব 12:45 আৰু এই গ্ৰহণৰ অন্ত পৰিব 2:24 এইফালে গুৱাহাটীত প্ৰায় 80% সূৰ্যটোক ঢাকি ৰাখিব চন্দ্ৰই এই সন্দৰ্ভত গুৱাহাটীৰ তাৰকাগৃহৰ কিউৰেটৰ ডক্টৰ বাবুল চন্দ্ৰ বৰাই কয় যে সৰ্বমুঠ 3 ঘণ্টা 27 মিনিট সূৰ্যগ্ৰহণ অব্যাহত থাকিব পূৰ্বতে গ্ৰহণ চাব পৰাকৈ জনসাধাৰণৰ বাবে তাৰকাগৃহত বিশেষ ব্যৱস্থা কৰা হৈছিল যদিও এইবাৰ নাথাকিব তেনে কোনো বিশেষ ব্যৱস্থা কৰোনা ভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে খালী চকুৰে গ্ৰহণ চোৱাটো হ'ব পাৰে বিপদজনক আৰু এই সন্দৰ্ভত গুৱাহাটীৰ তাৰকাগৃহৰ কিউৰেটৰগৰাকীয়ে কয় যে সূৰ্যগ্ৰহণ চাবলৈ বৈজ্ঞানিকভাৱে পৰীক্ষা কৰা ছলাৰ ফিল্টাৰ বা 14 নম্বৰ ছেটৰ ৱেল্ডাৰ গ্লাছ ব্যৱহাৰ কৰিব পাৰে সূৰ্যগ্ৰহণ চাবলৈ আটাইতকৈ নিৰাপদ প্ৰক্ৰিয়াটো হ'ল ডাঠ কাগজৰ সৰু ফুটা এটা কৰি বেৰত প্ৰতিবিম্বটো পৰিব দিলে চাব পাৰিব আৰু 2 নম্বৰ খবৰটো হ'ল গ্ৰাহকৰ বাবে ভাল খবৰ লাভ কৰিব বিনামূলীয়া চিলিণ্ডাৰ কৰোনা সংকটৰ মাজতে উজ্জ্বলা আঁচনিৰ অধীনৰ গ্ৰাহকৰ বাবে আহিছে ডাঙৰ খবৰ অনুসৰি উজ্জ্বলা আঁচনিৰ অধীনত LPG কানেকশ্যনত তেল কোম্পানী EMI ডিফাৰেণ্টৰ স্কিমৰ ম্যাদ আগন্তুক এবছৰলৈ বৃদ্ধি কৰিব পাৰে আৰু যি চলিত বছৰ জুলাই মাহত শেষ হোৱাৰ কথা আছিল ম্যাদ বঢ়াই দিলে আগন্তুক এবছৰলৈ উজ্জ্বলা আঁচনিৰ গ্ৰাহকে LPG চিলিণ্ডাৰ ক্ৰয় কৰিলে কোনো ধৰণৰ EMI তেল কোম্পানীক দিয়াৰ প্ৰয়োজনীয়তা নাথাকিব আৰু উজ্জ্বলা আঁচনি অনুসৰি LPG কানেকশ্যন লোৱাৰ সময়ত গেছ ষ্ট'ভসহ মুঠ 3200 টকা দিবলগীয়া হয় ইয়াৰে 1600 টকা ছাবচিডি পোনপটীয়াকৈ চৰকাৰৰ তৰফৰ পৰা দিয়া হয় আৰু বাকী 1600 টকা তেল কোম্পানীয়ে দিয়ে কিন্তু গ্ৰাহকে EMI ৰূপত 1600 টকা তেল কোম্পানীক দিবলগীয়া হয় ইফালে পেট্ৰলিয়াম মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি তেল প্ৰতিষ্ঠানে EMI ডিফাৰেণ্ট স্কিম আৰম্ভ কৰিছে আৰু 18 কিলোগ্ৰাম প্ৰথম 6টা চিলিণ্ডাৰ এবছৰলৈ দিব নালাগে কোনো ধৰণৰ EMI আনহাতে 14 কিলোগ্ৰামৰ প্ৰথম 6টা চিলিণ্ডাৰ দিব নালাগে EMI পুৱাৰ 3 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হ'ল গৰীব কল্যাণ ৰোজগাৰ অভিযান 6খন ৰাজ্যৰ বাবে 50,000 কোটি টকাৰ মেগা প্ৰকল্পৰ উদ্বোধন প্ৰধানমন্ত্ৰীৰ লকডাউনৰ ফলত সৰ্বাধিক ক্ষতিৰ সন্মুখীন হ'ল দিন হাজিৰা কৰা লোকসকল কামৰ অভাৱত প্ৰব্ৰজিত শ্ৰমিকসকল উভতি যাবলগীয়া হ'ল নিজ নিজ ৰাজ্যলৈ এতিয়া এই শ্ৰমিকসকলৰ কৰ্মসংস্থাপনৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিছে গৰীব কল্যাণ অভিযান প্ৰায় 50,000 কোটি টকাৰ এই মেগা প্ৰকল্প শনিবাৰে উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ উপমুখ্যমন্ত্ৰী সুশীল মোদীৰ উপস্থিতিত এই মেগা প্ৰকল্প উদ্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱশ্যে এই গৰীব কল্যাণ অভিযানতো কি আছে ৰাজ্যলৈ উভতি অহা শ্ৰমিকৰ কৰ্মসংস্থাপনৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীৰ গৰীব কল্যাণ অভিযান আৰু 125 দিন ধৰি চলিব প্ৰধানমন্ত্ৰীৰ এই অভিযান 6খন ৰাজ্যৰ 116খন জিলাত মুকলি গৰীব কল্যাণ আঁচনি ৰাজ্যকেইখন হ'ল বিহাৰ উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ ৰাজস্থান ঝাৰখণ্ড আৰু উৰিষ্যা লকডাউনৰ সময়ত আটাইতকৈ বেছি শ্ৰমিক উভতি গৈছে এইকেইখন ৰাজ্যলৈ আৰু দেশৰ গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে 25টা বিভিন্ন প্ৰকাৰৰ কাম থাকিব এই অভিযানত খৰচ হ'ব মুঠ 50,000 কোটি টকা ইয়াৰ 4 নম্বৰ খবৰটো হ'ল ভাৰতৰ কোনো অংশ দখল কৰা নাই চীনে আৰু সেনাক পূৰ্ণ স্বাধীনতা দিয়া হৈছে আৰু এইদৰে সৰ্বদলীয় বৈঠকত ক'লে প্ৰধানমন্ত্ৰী ভাৰতৰ কোনো অংশ দখল কৰা নাই চীনে লাডাখৰ সন্দৰ্ভত আয়োজন কৰা সৰ্বদলীয় বৈঠকত এনেদৰে ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লগতে প্ৰধানমন্ত্ৰীয়ে কয় যে সীমান্ত নিৰাপত্তা প্ৰদান কৰিবলৈ সক্ষম ভাৰতীয় সেনা আৰু তেওঁলোকৰ ওপৰত দেশবাসীৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু কোনো বাহিৰা শত্ৰুৰ চাপ সহ্য নকৰে ভাৰতে দেশৰ সুৰক্ষাৰ বাবে যি কৰণীয় আছে সকলো কৰা হ'ব বুলি বৈঠকত জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লগতে প্ৰধানমন্ত্ৰীয়ে জনায় যে পৰিস্থিতি অনুযায়ী পদক্ষেপ ল'বলৈ সেনা বাহিনীক পূৰ্ণ স্বাধীনতা প্ৰদান কৰা হৈছে 5 নম্বৰ খবৰটো হ'ল দিল্লী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ অৰ্থাৎ নামভৰ্তিৰ বাবে এই পঞ্জীয়ন আৰম্ভ হৈছে কৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ মাজতে শনিবাৰৰ পৰা আৰম্ভ হ'ল দিল্লী বিশ্ববিদ্যালয়ৰ 2020-21 বৰ্ষৰ স্নাতক PhD MPhilৰ লগতে স্নাতকোত্তৰ বিষয়সমূহৰ পঞ্জীয়ন প্ৰক্ৰিয়া কোভিড-19ৰ পৰিপ্ৰেক্ষিতত এইবাৰ পূৰ্বতকৈ পলমকৈ আৰম্ভ হৈছে নামভৰ্তিৰ প্ৰক্ৰিয়া 2020-21 বৰ্ষৰ শিক্ষাবৰ্ষৰ বাবে শনিবাৰৰ পৰা ছাত্ৰ ছাত্ৰীসকলে ৱেবছাইটত 4 জুলাইলৈকে পঞ্জীয়ন কৰিব পাৰিব যিহেতু CBSE 12টাকৈ বিষয়ৰ পৰীক্ষা এতিয়াও বাকী আছে আৰু সেইসমূহ জুলাই 1ৰ পৰা 15 তাৰিখৰ ভিতৰত অনুষ্ঠিত হোৱাৰ কথা গতিকে ছাত্ৰ ছাত্ৰীসকলে CBSE ফলাফল প্ৰকাশ হোৱাৰ পৰা 10 দিন সময় নিজৰ মাৰ্কশ্বিট দিল্লী বিশ্ববিদ্যালয়ৰ ৱেবছাইটত আপলোড কৰিব পাৰিব আৰু মাৰ্কশ্বিটসমূহ আপলোড কৰাৰ এসপ্তাহৰ সময়ৰ ভিতৰতে দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰথমখন কাট অফ মাৰ্কৰ তালিকা প্ৰকাশ কৰিব পুৱাৰ 6 নম্বৰ খবৰটো হ'ল ভাৰত চীন সংঘাতৰ মাজতে টিকটকৰ সৈতে সমসময়ত এবাৰ স্বদেশী এপ প্ৰচুৰ
সীমান্তত চীনৰ আগ্ৰাসনৰ বিৰুদ্ধে ভাৰতত সৃষ্টি হোৱা জনৰোষৰ ফলত চীনৰ সামগ্ৰিক বৰ্জনৰ দাবী ক্ৰমাৎ শক্তিশালী হৈ উঠিছে। ইয়াৰ মাজতে জনপ্ৰিয় চীনা এপ টিকটকৰ প্ৰতিও বিৰাট প্ৰদৰ্শন কৰিছে লাখ লাখ ভাৰতীয়। চীনৰ জনপ্ৰিয় এপ টিকটকত একাউণ্ট খুলি কেন্দ্ৰীয় চৰকাৰৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। কিন্তু শেহতীয়াকৈ টিকটকৰ সৈতে ফেৰ মাৰি উলিওৱা স্বদেশী এপ ৰপছত একাউণ্ট খুলি প্ৰধানমন্ত্ৰী মোদীৰ আত্মনিৰ্ভৰ হোৱাৰ মন্ত্ৰত আগবাঢ়িছে। ইফালে চীনা এপ টিকটকৰ সৈতে সন্মুখত এইবাৰ অৱতীৰ্ণ হৈছে স্বদেশী এপ ৰপছত, আৰু শেহতীয়াকৈ প্ৰায় 5 কোটি ইউজাৰে গুগল প্লে ষ্ট'ৰৰ পৰা এই ভিডিঅ' শ্বেয়াৰিং এপটো ডাউনলোড কৰিছে। বৰ 7 নম্বৰ খবৰটো হ'ল পূৰ্বৰ সকলো অভিলেখ ভংগ, আকৌ বাঢ়িল পেট্ৰল ডিজেলৰ দাম। কৰোনা ভাইৰাছৰ এই মহাসংকটৰ সময়ত কেন্দ্ৰীয় চৰকাৰে সৰ্বসাধাৰণৰ মূৰত পুনৰ ৰামটাং ফুটালে, আৰু সৰ্বকালৰ অভিলেখ ভংগ কৰি শনিবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য। আৰু শনিবাৰে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য হ'লগৈ 83 টকা 31 পইচা, আনহাতে ডিজেলৰ প্ৰতি লিটাৰ মূল্য হ'লগৈ 74 টকা 87 পইচা।